ডিব্ৰুগড়ত ভাঙিল দিখৌ দলং কি হব উজনি নামনিৰ যাতায়াত যোৰহাট গুৱাহাটীৰ পৰা গাড়ীৰে যাব পাৰিবনে ডিব্ৰুগড় তিনিচুকীয়ালৈ কেই ঘণ্টাৰ পিছত পৰিবহনক্ষম হব ভাঙি যোৱা দিখৌ দলং এটা বেয়া খবৰ শিৱসাগৰৰ দিখৌ দলঙৰ ওপৰত নিৰ্মিত যি গেমন দলং আছে সেই গেমন দলংখন পুৱতি নিশা মাজভাগতে ভাগি পৰে মই দেখুৱাইছো শিৱসাগৰৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই গেমন দলংখন মাজভাগতে ভাগি পৰিছে আজি কিছুদিনৰ পৰা এইখন মেৰামতি কৰিলে মেৰামতি কৰি থকাৰ অৱস্থাতে এনেধৰণে দলংখন সম্পূৰ্ণৰূপে মাজভাগতে ভাগি যায় শুকুৰবাৰে পুৱতি নিশা মেৰামতি কৰি থকা সময়তে হঠাৎ ভাগি পৰিল শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত থকা গেমন দলঙৰ এটা বৃহৎ অংশ নিৰ্মাণকাৰী সংস্থাৰ হেমাহি তথা দুৰ্নীতিৰ বাবে সৌ মাজতে ভাগি থাকিল পকী দলংখন ফলত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আজি প্ৰায় ৩ মাহ হ'ল এই দলংখন বহুত কমজোৰি হ'ল তিনি জেগাত কি হয় গাঁত হৈ গৈছিল কি কৰিছিলে 4 লাইনে তাত ঢেলাই দিছে তিনি জেগাত এনেকুৱা ফাট মেলি আছিল থাকিবলৈ যাওঁতে আমি ভয় খাইছিলো যে এই দলংখনত কিবা অঘটন হ'ব নেকি এখন ডাম্পাৰ কিন্তু ডাম্পাৰ কাৰণে বাচিলে ঘটনা যিহেতু ডাম্পাৰখনৰ 12 চকীয়া গাড়ী আছিল যেনেদৰে প্ৰাণ ৰক্ষা পৰিছে 1963 চনত নিৰ্মাণ কৰা হৈছিল গেমন দলং কেইবছৰমান পূৰ্বে দুৰ্বল তথা পুৰণি গেমন দলঙৰ বিকল্প হিচাপে দিখৌ নৈৰ ওপৰত আৰম্ভ কৰিছিল আন এখন দলঙৰ নিৰ্মাণ কাৰ্য কিন্তু অতি লেহেমীয়া গতিত কাম কৰি চলি থকাৰ বাবে দলংখনৰ 50% কামো সম্পূৰ্ণ হোৱা নাই তেনে সময়তে যাতায়াতৰ একমাত্ৰ দলংখনো ভাগি পৰাত পথটোৰে বন্ধ হৈ পৰিল যাতায়াত ব্যৱস্থা যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে এই কালভাৰটোৰ ওপৰত কোনো ব্যৱস্থাই নাই ইটোৰ পৰা বা ইটোৰ পৰা ৰডৰে কানেকশ্যন নাই এইটো অৱস্থা হৈ আছে আজি চলাচলতো ইয়াত নহবই ল'ৰা ছোৱালী স্কুললৈ যোৱাও বন্ধ হ'ব সেইখন দলং মানে বনালে আকৌ ভাঙিলে আকৌ বনাব আকৌ ভাঙিছে তেনেকুৱা কৰি আছে আজি কিমান দিনৰ পৰা উল্লেখযোগ্য যে এমাহ পূৰ্বে বহি গৈছিল দলংখনৰ মাজভাগ কিন্তু তাৰ পিছতো দলং মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে এইটো অৱস্থাত আজি ৰাইজৰ কি হ'ব আজি এবাৰ লাগিলেই ইটোৰ পৰা ইটোৰ ওপৰত মিটিং কুটুম ফুৰিবও নোৱাৰে গাড়ী যাতায়াত যাব নোৱাৰে শিৱসাগৰ সম্পূৰ্ণ ব্লক হৈ গ'ল ইপিনে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতহে গা লৰিল বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ ভাগি পৰা গেমন দলঙৰ মেৰামতি আৰম্ভ গেমন দলঙৰ ভগ্ন অংশ মেৰামতিৰ বাবে ঘটনাস্থলীত উপস্থিত হয় কাৰিকৰী অভিযন্তাৰ দল অস্থায়ী মেৰামতিৰ বাবে প্ৰয়োজন হ'ব ৭২ ঘণ্টাৰো অধিক সময় দুদিনৰ বাবে যাতায়াত বন্ধ হোৱাৰ আশংকা ৩ দিন পিছত গেমন দলঙৰ ওপৰেৰে মুকলি কৰা হ'ব লঘু বাহনৰ চলাচল এসপ্তাহৰ পিছতহে দলঙেৰে গধুৰ বাহনৰ চলাচল মুকলিৰ সম্ভাৱনা সকলো মানে শিৱসাগৰবাসী প্ৰশাসন সকলো বিষয়ে এই গুৰুত্ব দিব লাগিছিলে কিন্তু গুৰুত্ব নিদিয়াৰ দুখত আজি এই ল'ৰা ছোৱালীও বন্ধ হৈ যাব এতিয়া এই কাষতে নিচেই কাষত স্কুল আছে কলেজ আছে বন্ধ হৈ যোৱাৰ কাৰণে সকলো ৰাইজৰ অসুবিধা হ'ব ইপিনে ভগ্ন দলঙৰ কাষত নতুন দলং নিৰ্মাণৰ দায়িত্ব দিয়ে গণপতি কনষ্ট্ৰাকশ্যনক কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব নতুন দলং শীঘ্ৰে দলংখন মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ লোক নিৰ্মাণ বিভাগক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ